চাওক জনজাতিকৰণৰ ক্ষেত্ৰত বাৰে বাৰে আমাক প্ৰতাৰণা কৰি অহা হৈছে 2014 চনৰ পৰা প্ৰত্যেকটো নিৰ্বাচনতে সেয়া লোকসভা নিৰ্বাচনে হওক অসম বিধানসভা নিৰ্বাচনতে হওক বিজেপি দলে কি কয় আমাক ভোট দিয়ক আৰু আপোনালোকক জনজাতিকৰণ কৰি দিম কিন্তু এই প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা বহুত হৈছে আগতে আপোনালোকে আমাক কয় যে ভোট দিয়ক আৰু আপোনালোকক জনজাতিকৰণ কৰি দিম এতিয়া আমি কৈছোঁ যে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাক আপোনালোকে জনজাতিকৰণ কৰি দিয়ক তেতিয়াহে আপোনালোকক আমাৰ অঞ্চলত ভোট খুজিবলৈ আহিবলৈ আমি অনুমতি প্ৰদান কৰিম গতিকে এই প্ৰতিশ্ৰুতি এই প্ৰতাৰণা বহুত হৈছে আৰু জনজাতিকৰণ অবিহনে এই বিজেপি দলটো যে শান্তিত থাকিবলৈ নাপাব আৰু বিজেপি দলটোক আমি অসমৰ শাসনৰ গাদীত যে আমি থাকিবলৈ নিদিম এই কথাটো যোৱা 4 জানুৱাৰী তাৰিখে অসম বিধানসভা আৰু অসম সচিবালয় ঘেৰাও কৰি আমি স্পষ্ট কৰি দিছিলোঁ আৰু জনজাতিকৰণ নোপোৱা পৰ্যন্ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু দেশৰ গৃহমন্ত্ৰীগৰাকী প্ৰতিটো অসম ভ্ৰমণ আমি বিৰোধিতা কৰিম বুলি ইতিমধ্যে আমি স্পষ্ট কৰি দিছিলোঁ আজি অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমন হৈছে তেখেতৰ ভ্ৰমণৰ আমি বিৰোধিতা কৰিছোঁ আৰু এই বিৰোধিতা কৰি সমগ্ৰ অসমত প্ৰায় কেন্দ্ৰীয় সমিতিৰ আহ্বানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ইয়াৰ অংশস্বৰূপে আজি শিৱসাগৰতো এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আমি সকীয়াই দিব বিচাৰিছোঁ যে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে তেতিয়াহ'লে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপি দলটোক পৰাভূত কৰিবৰ কাৰণে আমি টাই আহোম জনগোষ্ঠীয়ে প্ৰায় সমগ্ৰ শক্তি আমি প্ৰয়োগ কৰিম উজনি অসমৰ 27-28টা সমষ্টিত টাই আহোম জনগোষ্ঠীয়ে বিধায়ক নিৰ্বাচিত কৰাৰ ক্ষমতা আছে আৰু এই 27-28টা সমষ্টিত যি দলে এই 27-28জন MLA জিকাব পাৰে সেই দলে অসমত চৰকাৰ গঠন কৰে গতিকে অনাগত দিনত এই 27-28টা সমষ্টিত আমি কিন্তু বিজেপি দলক আমি পৰাস্ত কৰিম যদিহে অনাগত সংসদৰ শীতকালীন অধিৱেশনত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ নকৰে বা 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি টাই আহোমসকলে জনজাতিকৰণ আৰু স্বায়ত্ব শাসন নেপায় তেতিয়াহ'লে অনাগত 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপি দলক পৰাভূত কৰিবৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা টাই আহোম যুৱ পৰিষদে হাতত ল'ব আৰু লগতে এটা কথা আমি সকীয়াই দিব বিচাৰিছোঁ আমাৰ টাই আহোম জনগোষ্ঠীৰ যিসকল মন্ত্ৰী বিধায়ক সাংসদ আছে তেওঁলোকে জনগোষ্ঠীটো জনজাতিকৰণৰ ক্ষেত্ৰত উপযুক্ত স্থানত উপযুক্ত সময়ত তেওঁলোকে মাত মতা নাই আমি দেখিছোঁ তেওঁলোকে সংসদৰ মজিয়াত বা বিধানসভাত বা কেবিনেটত তেওঁলোকে এই মাতবিলাক মতা নাই গতিকে অনাগত দিনত টাই আহোম জনগোষ্ঠীৰ হৈ তেওঁলোকে যিহেতু আমাৰ মাত মতা নাই অনাগত দিনত তেওঁলোকে টাই আহোম জনগোষ্ঠীৰ নামত টিকেট লোৱাৰ অধিকাৰ নাই টাই আহোম জনগোষ্ঠীৰ নামত তেওঁলোকে ভোট লোৱাৰ অধিকাৰ নাই অনাগত দিনত তেওঁলোকে যদি জনগোষ্ঠীটো প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত যদি মাত নেমাতে তেতিয়াহ'লে অনাগত দিনত তেওঁলোককো কিন্তু আমি তীব্ৰভাৱে বিৰোধ কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈ থাকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত